আপুনি চাই আছে এছজি ইনফৰমেশ্যনত পুৰণি পেঞ্চন ব্যৱস্থাক লৈ আমি কেইটামান কথা ক'ব বিচাৰিছোঁ। কিয় পুৰণি পেঞ্চন ব্যৱস্থা হ'ব লাগে এই কথাকেইটাৰ পিছত চৰকাৰখনে নিশ্চয়কৈ ভাবিব লাগিব। চৰকাৰখনে ভবাৰ থল আছে নে নাই এই যুক্তিসংগত প্ৰশ্নকেইটা শুনক এবাৰ। NPS-ক লৈ আমি বহুখিনি কথা কৈছিলোঁ। OPS আৰু NPS-ৰ প্ৰসংগ। পুৰণি পেঞ্চন ব্যৱস্থাটো লাগে বুলি কোৱাৰ পিছত, পুৰণি পেঞ্চন ব্যৱস্থাটো ঘূৰাই দিব লাগে বুলি কোৱাৰ পিছত, পুৰণি পেঞ্চন ব্যৱস্থাটোক গুৰুত্ব প্ৰদান নকৰা ৰাজ্য চৰকাৰখনৰ দায়বদ্ধতাৰ পিছত, পুৰণি পেঞ্চন ব্যৱস্থাটোৰ কথা শুনিব নিবিচৰা কেন্দ্ৰীয় চৰকাৰখনৰ দৃশ্যখিনি দেখাৰ পিছত, তেওঁলোকৰ বক্তব্যখিনি শুনাৰ পিছত, আৰু বাৰম্বাৰ পুৰণি পেঞ্চন ব্যৱস্থাটো ঘূৰাই দিব লাগে, কিয় দিব লাগে তাৰ যুক্তি সহকাৰে উত্তৰ দিয়াৰ পিছত যেতিয়া ৰাজ্য চৰকাৰখনে কাম নকৰে, তেতিয়া আমি ক'বলৈ বাধ্য হ'ম যে এই চৰকাৰখনে প্ৰকৃতপক্ষে মানুহৰ কথা শুনিব নিবিচাৰে। আমি কোনখন চৰকাৰৰ কথা কৈছোঁ? কেন্দ্ৰত কাৰ চৰকাৰ? কেন্দ্ৰত NDA চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ। ৰাজ্যত কাৰ চৰকাৰ? হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ। পাৰে নে নোৱাৰে? এতিয়া আহিল পুৰণি পেঞ্চন ব্যৱস্থাটো দিব পাৰে নে নোৱাৰে। নতুন পেঞ্চন ব্যৱস্থাত অৱসৰপ্ৰাপ্তসকল কিমান কষ্টৰ সন্মুখীন হৈছে, তেওঁলোকে ক'ত কাম কৰিবলগীয়া হৈছে, তেওঁলোকে কেনেদৰে দিন কটাইছে, সেই কথাখিনি নজনাকৈ, সেই কথাখিনি জনাৰ পিছত, সেই কথাখিনি নজনাৰ ভাও ধৰি বৰ্তমানৰ চৰকাৰখনে যেনেদৰে আছে সেই কথাটোত অত্যন্ত ভাবি বেয়া লাগিছে। আমি এইটোৱেই ক'ব বিচাৰিছোঁ যে পুৰণি পেঞ্চন ব্যৱস্থাটো আকৌ এবাৰ দিয়ক। নতুন পেঞ্চন ব্যৱস্থাত কিমান হতাশ হৈছে তেখেতসকল। এটা নীতি নিয়ম কৰিব, যিটো নীতি নিয়মৰ জৰিয়তে কোনোবা কোম্পানীৰ লাভ হ'ব। এটা নীতি নিয়ম কৰিব, যি নীতি নিয়মৰ জৰিয়তে কোনো কোম্পানীৰ উত্থান ঘটিব। এনেকুৱা এটা নীতি নিয়ম কৰিব, যি নীতি নিয়মৰ জৰিয়তে কৰ্পৰেট গোষ্ঠীৰ লাভ হ'ব। এনেকুৱা এটা নিয়ম কৰিব, যি নিয়মৰ জৰিয়তে কৰ্মচাৰীসকল সৰ্বস্বান্ত হ'ব। এনেকুৱা এটা নিয়ম কৰিব, জীৱনৰ অধিকাংশ সময় কাম কৰাৰ পিছত জীৱনৰ শেষ সময়কেইটাত, জীৱনৰ 60 বছৰ অতিক্ৰম কৰাৰ পৰৱৰ্তী সময়কেইটাত সুখে শান্তিৰে দিন কটাবলগীয়া হোৱাৰ সময়ত 500 টকা 1000 টকা যদি পেঞ্চন পায়, তেনেহ'লে পৰিয়াল চলাব নে সেই পইচাৰে চিকিৎসা কৰাব, নে সেই পইচাৰে ল'ৰা ছোৱালীক পঢ়ুৱাব, ল'ৰা ছোৱালীক বিয়া দিব, কি কৰিব? এই কথাটো উত্তৰটো কোনে দিব? বৰ্তমানৰ কেন্দ্ৰত বা ৰাজ্যত থকা চৰকাৰখনৰ তৰফৰ পৰা এই কথাখিনি ভবাৰ প্ৰয়োজন হৈছেনে? এই কথাখিনি কেতিয়াবা ভাবিছেনে? অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষকে, অৱসৰপ্ৰাপ্ত এগৰাকী কৰ্মচাৰীয়ে যিসকল NPS-ৰ আওতাত আছে, তেওঁলোকে কেইটকা পেঞ্চন পায় এবাৰ গৈ সুধি চাইছেনে? তেওঁলোকে কেনেদৰে দিন কটাইছে এবাৰ তেওঁলোকৰ কথা ভাবিছেনে? তেওঁলোকে কেনেদৰে পৰিয়াল পোহপাল দিছে তেওঁলোকৰ কথা এবাৰ চিন্তা কৰিছেনে? তেওঁলোকৰ বেমাৰ আজাৰ হ'লে কেনেদৰে চিকিৎসা কৰিবলৈ যায় সেই কথা এবাৰ ভাবিছেনে? কোনোবাই অটো চলাইছে, কোনোবাই ৰিক্সা চলাইছে, কোনোবাই কাৰোবাৰ ঘৰত হাজিৰা কৰিছে, কোনোবাই ফাৰ্মেচিত আছে, কোনোবাই কিতাপৰ দোকানত আছে, কোনোবাই কেনেদৰে চলি যেনেদৰে দুবেলা দুমুঠি খাবলৈ চেষ্টা কৰি বজাৰলৈ কিবা এটা লৈ গৈছে, তাৰ পাছত এবাৰ ভবাৰ প্ৰয়োজন আছিল যে গাঁৱৰ সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী, যিখন অপ্ৰাদেশিকৃত আছিল, পৰৱৰ্তী সময়ত প্ৰাদেশিকীকৰণ হ'ল 2005 চনৰ পিছত, বা 2005 চনৰ পিছত তেওঁলোকৰ সেই আওতাত পৰিল, তেওঁলোক NPS-ৰ আওতাত পৰিল। গতিকে এই বিষয়খিনি, সেই প্ৰধান শিক্ষকগৰাকীয়ে যেতিয়া ক'ৰবাত হাজিৰা কৰিবলৈ যায়, সেই গাঁৱৰ সেই ছাত্ৰগৰাকীক পঢ়ুৱাই এটা খুব যেতিয়া গৌৰৱান্বিত কৰি তেওঁক আগবঢ়াই লৈ যায় বা তেওঁ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়, কোনোবা ৰাজ্যত আছে, কোনোবা দেশৰ বিভিন্ন প্ৰান্তত গৈ কিবা এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, তেতিয়া সেই ছাত্ৰজনেও হয়তো ভাবিব মোৰ ছাৰ আজি এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। গতিকে এনেকুৱা এটা বিষয় অত্যন্ত স্পৰ্শকাতৰ, এনেকুৱা এটা বিষয় খুব গুৰুত্বপূৰ্ণ, এনেকুৱা এটা বিষয় যিটো বিষয় কোনো কাৰণতে কোনো এৰাই চলিব নোৱাৰে। কিন্তু বৰ্তমানৰ চৰকাৰখনে এৰাই চলিব পৰা বিষয়টোৱে সকলোকে এটা কথাই ভবাইছে যে চৰকাৰখনে OPS-টো কিয় প্ৰৱৰ্তন কৰিব নিবিচাৰে, NPS কিয় বিচাৰি আছে, যাৰ জৰিয়তে এই অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল সৰ্বশান্ত হৈছে। এবাৰ ভাবিব এইসকল কৰ্মচাৰীৰ স্বাৰ্থত, এবাৰ ভাবিব সেইসকল লোকৰ স্বাৰ্থত। আমি সেইটোৱেই আহ্বান জনাইছোঁ।